নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে সপ্তমমান শ্ৰেণীৰ নীতি শিক্ষাৰ এইটো অন্তিম অধ্যায় মহান শিৱাজী এই পাঠটোৰ যিখিনি অনুশীলনী প্ৰশ্নোত্তৰ আছে তাৰ লগতে এই পাঠটোৰ কিছু অতিৰিক্ত প্ৰশ্নোত্তৰো আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে লৈ আহিছোঁ। প্ৰথমতে আমি ইয়াৰ যিখিনি অনুশীলনী প্ৰশ্নোত্তৰ আছে সেইখিনি আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন আছে, শিৱাজীৰ ক'ত আৰু কেতিয়া জন্ম হয়? শাহজীৰ ঔৰসত তেওঁৰ প্ৰথমা পত্নী জিজাবাইৰ গৰ্ভত শিৱাজীয়ে চিনেৰীত 1630 চনত জন্মগ্ৰহণ কৰে। 2 নম্বৰ প্ৰশ্ন, শিৱাজীৰ ল'ৰালি কালত মাকে তেওঁক কিহৰ কথা সাধাৰণতে কৈছিল? শিৱাজীৰ ল'ৰালি কালত মাকে তেওঁক ৰামায়ণ, মহাভাৰত আৰু পুৰাণৰ সাধুবোৰ সাধাৰণতে কৈছিল। 3 নম্বৰ প্ৰশ্ন, শিৱাজীৰ শিক্ষকৰ নাম কি আছিল? দাদাজী কুন্দদেৱ। 4 নম্বৰ প্ৰশ্ন, শিৱাজীয়ে কিয় বিজাপুৰৰ চুলতানক অভিবাদন জনাবলৈ অমান্তি হৈছিল? শিৱাজীয়ে বিজাপুৰৰ চুলতানক অভিবাদন জনাবলৈ অমান্তি হৈছিল কাৰণ বিজাপুৰৰ চুলতান এজন মুছলমান আছিল আৰু মুছলমানৰ ওচৰত মূৰ দোৱাব লগা কথাত তেওঁ বিদ্ৰোহী হৈ উঠিছিল। সেয়ে তেওঁ দুখোজমান পিছুৱাই গ'ল আৰু সেই ঠাইৰ পৰা সুন্দৰকৈ পুলুকা মাৰিলে। 5 নম্বৰ প্ৰশ্ন, শিৱাজীয়ে প্ৰথম কোনটো দুৰ্গ দখল কৰিছিল? দৌল দুৰ্গ। 6 নম্বৰ প্ৰশ্ন, আফজল খানক শিৱাজীয়ে কেনেকৈ হত্যা কৰিছিল? শিৱাজী আফজল খানৰ লগত সন্ধি স্থাপন কৰিবলৈ প্ৰস্তুত আছে বুলি শিৱাজীৰ ওচৰত খবৰ পঠাইছিল। এই কথাত শিৱাজীয়ে আফজল খানৰ চতুৰালি আছিল বুলি বুজি পাই শিৱাজীয়ে এখন চুটি তৰোৱাল কঁকালত খুচি ল'লে আৰু হাতত বাঘ নখ পিন্ধিলে আৰু তেওঁৰ যুৱ বাহিনীটোক দুৰ্গটোৰ চাৰিওফালে থাকিবলৈ কৈ সাহসী পদক্ষেপেৰে প্ৰতাপগড়লৈ আগবাঢ়িল। যেতিয়া শিৱাজী ওচৰ পালেহি আফজল খাই অভিবাদন জনালে আৰু অসৎ উদ্দেশ্যৰে শিৱাজীক আঁকোৱালি ধৰিলে। শিৱাজীয়েও আফজল খানৰ উদ্দেশ্য ভালকৈ জানিছিল, সেইবাবে তেওঁ সেনাপতিক তৎক্ষণাৎ তৰোৱালেৰে খুচিলে আৰু হাতৰ আঙুলিত লগোৱা বাঘ নখেৰে তেওঁ আফজল খানৰ পেটটো ফালি পেলালে। 7 নম্বৰ প্ৰশ্ন, দিল্লী কাৰাগাৰৰ পৰা শিৱাজী আৰু তেওঁৰ পুতেক কেনেকৈ পলাই গৈছিল? দিল্লী কাৰাগাৰৰ পৰা শিৱাজী আৰু তেওঁৰ পুতেক এদিন কৌশলেৰে মিঠাই বিচোতাৰ পাচিত লুকাই পলাই গৈছিল। 8 নম্বৰ প্ৰশ্ন, শিৱাজীক কেতিয়া ৰজা হিচাপে অভিষিক্ত কৰিছিল? শিৱাজীক স্বাধীন হিন্দু মাৰাঠা সাম্ৰাজ্য গঢ়াৰ বাবে শিৱাজীৰ চকুত যি সপোন আছিল সি দ্ব্যৰ্থকত পৰিণত হ'ল যেতিয়া 1674 চনত ৰায়গড়ত ছত্ৰপতি শিৱাজী হিচাপে তেওঁক ৰাজমুকুট পিন্ধালে। 9 নম্বৰ প্ৰশ্ন, ৰাজ অভিষেকৰ সময়ত শিৱাজীক কি উপাধি দিয়া হৈছিল? ছত্ৰপতি শিৱাজী। এইটো অনুশীলনীৰ অন্তিম প্ৰশ্ন। ভাৰতৰ বুৰঞ্জীত শিৱাজীৰ স্থান কি? ভাৰতৰ বুৰঞ্জীত, ইয়াত তোমালোকে আগত অলপ লিখি ল'ব লাগিব, ভাৰতৰ বুৰঞ্জীত শিৱাজীৰ স্থান অতি উচ্চ। ভাৰতৰ বুৰঞ্জীত শিৱাজীৰ নাম যশ সোণালী আখৰেৰে জিলিকি আছে। এইখিনি আছিলে অনুশীলনী প্ৰশ্নোত্তৰ। এতিয়া আমি ইয়াৰ কেইটামান অতিৰিক্ত প্ৰশ্নোত্তৰ আলোচনা কৰিম। অতিৰিক্ত প্ৰশ্নোত্তৰ 1 নম্বৰত আছে, শিৱাজী কেনেকুৱা ধৰণৰ ব্যক্তি আছিল? শিৱাজী ভাৰতবৰ্ষৰ এজন সৰ্বজন বিদিত বীৰ পুৰুষ আৰু ৰজা আছিল। তেওঁ আমাৰ দেশৰ পুৰুষোত্তম পুৰুষ ৰাণা সঙ্গ, ৰাণা প্ৰতাপ, ৰাজেন্দ্ৰ ঢোল
আৰু আকবৰৰ দৰে দক্ষ আৰু প্ৰখ্যাত শাসনকৰ্তাসকলৰ ভিতৰত এজন আছিল। এইটো ৰাজেন্দ্ৰ চোল হ'ব, ঢোল নহয়, ৰাজেন্দ্ৰ চোল। 2 নম্বৰ প্ৰশ্ন, শিৱাজীৰ দেউতাকে কি কাম কৰিছিল? শিৱাজীৰ দেউতাক শাহজীয়ে সেই সময়ৰ দাক্ষিণাত্যৰ সৰু সৰু ৰাজ্যবিলাকৰ ভিতৰত বিজাপুৰৰ চুলতানৰ তলত এজন সেনাধ্যক্ষ হিচাপে চাকৰি কৰিছিল। 3 নম্বৰ প্ৰশ্ন, জিজাবাই কেনেকুৱা মহিলা আছিল? জিজাবাই বৰ সৎ আৰু ধাৰ্মিক স্বভাৱৰ মহিলা আছিল। 4 নম্বৰ, শিৱাজীৰ কোন কোন দেৱতাৰ প্ৰতি ভক্তি আছিল? মহাপ্ৰভু শিৱ আৰু বংশৰ ইষ্টদেৱী মা ভৱানী। 5 নম্বৰ প্ৰশ্ন, শিৱাজীৰ দাদাজীয়ে ক'ত বাস কৰিছিল? কৰ্ণাটকত। শিৱাজীৰ দাদাজী কেনেকুৱা ব্যক্তি আছিল? শিৱাজীৰ দাদাজী কুন্দুদেৱ এজন ডাঙৰ বিদ্বান পণ্ডিত আছিল। দাদাজী কেৱল এজন শিক্ষকেই নাছিল, শিৱাজীৰ কাৰণে তেওঁ এজন জ্ঞানদাতা আৰু পথ প্ৰদৰ্শকো আছিল। শিৱাজীয়ে কি কি দুৰ্গ জয় কৰিছিল? প্ৰতাপগড় আৰু ৰায়গড়। ইয়াৰ আগত প্ৰথমতে লিখিব লাগিব দৌল দুৰ্গ, যিটো তেওঁ প্ৰথমতে জয় কৰিছিল। ইয়াত লিখিব লাগিব যে দৌল দুৰ্গ, প্ৰতাপগড় আৰু ৰায়গড়। বিজাপুৰৰ চুলতান কোন আছিল? আফজল খান। শিৱাজীৰ পুতেকৰ নাম কি আছিল? শম্ভুজী। শিৱাজীয়ে কোনজন সিদ্ধপুৰুষক ভক্তি নিবেদন কৰিছিল? গুৰু ৰামদাস। অন্তিম প্ৰশ্ন, শিৱাজীক শত্ৰুসকলে কি বুলি ইতিকিং কৰিছিল? পৰ্বতীয়া এন্দুৰ বুলি ইতিকিং কৰিছিল। তো এইখিনি আছিলে এই পাঠটোৰ কিছু অতিৰিক্ত প্ৰশ্নোত্তৰ, আৰু ইয়াৰ অনুশীলনী প্ৰশ্নোত্তৰখিনি আলোচনা কৰা হ'ল। তো এই ভিডিঅ'টি নীতি শিক্ষাৰ কাৰণে তো অন্তিম অধ্যায় আছিলে আৰু অন্তিম ভিডিঅ' আছিলে। তোমালোকে নীতি শিক্ষা যিখিনি পাঠ আছে ভালদৰে অধ্যয়ন কৰিবা। মই ইয়াৰ যিখিনি অতিৰিক্ত প্ৰশ্নোত্তৰৰ পাঠৰ লগে লগে দি গৈছোঁ সেইখিনি ভালদৰে পঢ়িবা, আৰু পাঠটো তোমালোকে ভালদৰে পঢ়িবা যাতে বেলেগ কিবা প্ৰশ্ন আহিলেও তোমালোকে ভালদৰে কৰিব পাৰা। আজিৰ ভিডিঅ'টোৰ পৰা যদি তোমালোকে কিবা ভাল পোৱা তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰি দিবা, আৰু মোৰ যদি চেনেলটো এতিয়াও কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ এইখিনি আছিলে, ধন্যবাদ।